আৰু কবলৈ নালাগে চাওক কবলৈ নালাগে কি বা লছৰ হৈছে নাই এয়া চাওক মই জপিয়ে আছো চাওক সাদ দে ডাউট ট্ৰাই কৰিব এ ভগৱান হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই চেনেল তো পুনৰ এটা নতুন ভিডিঅ' লগত আপোনাক স্বাগতম জনাইছো তো গাইস এইটো ভিডিঅ' অলপমান হ'ব গৈছে ইনফৰমেটিভ আৰু মই যোনটো বস্তু দেখাব গৈছো সেইটো বস্তু বহুত নতুনো নহয় বহুত পুৰণো নহয় তো বহুতে জানে আৰু বহুতে নাজানে ক'ব গ'লে অলপমান বস্তুটো হৈছে ইউনিক অলপ মানে ভালেখিনি ইউনিক আগৰ দিনত আমি দেখা আছিলোঁ যে বাঁহৰ বেৰা দিয়া আছিল তাৰপিছত দিয়া হ'ল ৱাল কিন্তু আজিকালি ওলাইছে ৰেডিমেড ৱাল য'ত আপোনাৰ তাৰ মানে কষ্ট বহুত বেছি নাই সব মানে ৰেডিমেড থাকে আপোনালোকে খালি অৰ্ডাৰ দিলে হ'ল তেওঁলোক আহি যায় গোটেই ধুনীয়াকৈ লগাই দিয়ে আৰু আজি মই য'ত আহিছোঁ ইয়াতে কামটো চলি আছে তো মই ভাবিলোঁ যে আহোঁ খুটা পুটাৰ পৰা শেষলৈকে ধুনীয়াকৈ আপোনালোকক দেখাওঁ আৰু আপোনালোকক বুজি পাওঁ বস্তুটো কেনেকুৱা হয় ৰেডিমেড ৱালটো সেই নৰ্মেল ৱালৰ নিচিনাই নে কিবা বেলেগ নে কেনেকুৱা গোটেই আপোনালোকে গম পাব তো ষ্টাৰ্টিঙৰ পৰা মই আপোনালোকক দেখাই আছোঁ তো এইফালে চাওক প্ৰায় কাম খতম হৈছে আৰু এইফালে আপোনাৰ খুটা এতিয়া পুতি আছে ঢালাই কৰিব তো এইখিনি হোৱাৰ পিছত গোটেইখিনি ৱাল লগাব আৰু ৱাল লগোৱাৰ পিছত কেনেকুৱা কি দাম চাম বা আপোনালোকে অৰ্ডাৰ কৰিলে কেতিয়া আহে কেনেকুৱা কি বা ইয়াৰ কিবা ডিজাইন থাকে নেকি বা ৰেটটো কেনেকুৱা হয় কম বেছি সেইবোৰ ৱালৰ মানে যোনবোৰ মানে কৰা যায় সেইবোৰ বেলেগতকৈ ৰেডিমেড ৱালৰ ৰেটবোৰ কেনেকুৱা সেইবোৰ গোটেইখিনি আপোনালোকে গম পাব ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এতিয়া আমি দেখাইছোঁ ষ্টাৰ্টিঙৰ পৰা আপোনালোকক তো গাইছ এইফালে আপোনাৰ খুঁটাকেইটা বৰ্তমান বহাই আছে তো এইফালে প্ৰায় গোটেইখিনি কাম হৈছেয়ে তো এইফালে চাওক এইকেইটা লাষ্ট তাৰ মানে আৰু এইটো এতিয়া বহাব ৰ'ব এইটো দেখাই দিছোঁ আপোনালোকক দা এইটো কিমান ফুট তলত হেৰি কৰা গৈছে 2 ফুট তলত গৈছে ঢালাই কৰা যাব না এইটো ঢালাই কেইটামান মাটি দি পেলাই পিছত ফুল ঢালাই কৰি দিম এতিয়া আমি ডাইৰেক্ট এনেকৈ থৈছে নেকি এইটো আপোনাৰ লেভেল কৰিম লেভেলটো কৰি পেলাই আপোনাৰ চেক কৰিম আচ্ছা চেক কৰি পেলাই আমি বহাম এইফালে নাযায় লোকৰ মাটিত নাযায় আৰু মালটো জব্দ হ'বনে জব্দ মানে পিছততো লছৰ হৈ ওলাইতো নপৰে নাই একদম থাকি যাব পুৰা একদম ফুল গেৰাণ্টি আছে কি ঢালাই হ'ব না কি এতিয়া ঢালাই হ'ব এইবোৰে বাল্টিংটো হৈ যাব না আৰু লাগব বহুত লাগিব নেকি তো গাইছ চাওক ঢালাইটো এনেকৈ কৰা যায় আৰু এক বাল্টিঙত নহয় আৰু এই ছেকেণ্ড বাল্টিংটো এইটো আনিছে এতিয়া মাৰি দিয়া পুৰা দুই বাল্টিঙত হৈ যাব তো গাইছ চাওক এই বস্তুটো এনেকৈ ঢালাই দিয়া যায় আৰু এইটো পুৰা একদম মানে লছন নহয় আৰু পুৰা জব্দ এনেকুৱা নহয় যে ৰেডিমেড কাৰণে আপোনাৰ ইফাল সিফাল হ'ব পাৰে বা সেইবোৰ ৱালৰ নিচিনা তেনেকুৱা নহয় তেনেকুৱা একো নহয় তেনেকুৱা একো কথা নাই মই নিজে চাই আছোঁ পুৰা ষ্টাৰ্টিঙৰ পৰা তো কামখিনি পুৰা পাৰফেক্ট আৰু পুৰা একদম জব্দ আজিকালি কি ওলাইছে আৰু মানে গাইছ এইফালে চাওক এইবোৰ মানে লগা অলমষ্ট হৈছে আজি গোটেইখিনি কাম খতম হৈ যাব বাৰু আৰু এই পুৰা এনেকৈ বাউণ্ডাৰীটো পুৰা এনেকৈ গৈ পুৰা ডাঙৰ পুৰা এটা এৰিয়া হয় এইফালে চাওক এইখিনি এনেকৈ লগা আছে এইখিনি পৰা আপোনাৰ প্ৰথমে তো এতিয়া এইখিনি খালি আছিল এই কণাৰ এইখিনি আছে এইখিনি মই বোলো আহি পাইছোঁ টাইমত আৰু নিজেও চাব পাৰিম আপোনালোকক দেখাব পাৰিম ভাল টাইমত আহি পাইছোঁ তো গাইছ এইফালে এতিয়া ৱালখিনি লগাই আছে আৰু লগা প্ৰচেছটো অলপ দেখাই আছোঁ কেনেকৈ চাওক দুইফালে এনেকৈ খুটা পুতি লৈছে চব ঢালাই কৰা আছে আৰু মাজত এনেকৈ ধৰক মাটিখিনি ফাৰ্ষ্ট জুখি লৈ বা ধুনীয়াকৈ জুখি মিলি ধুনীয়াকৈ এইবোৰ বহায় আৰু ধুনীয়াকৈ ফিটিং হৈ যায় এতিয়া কিমান জব্দ আমি সেইটো চাব লাগে বাৰু এনেকৈ দেখালে নহয় এইফালে আমাৰ লগত আছে দাদা তো দাদা এই যে নৰ্মেল ৱালবোৰ যে থাকে সেইবোৰত কিমান জব্দ হয়তো নে অৰ্ডিনাৰী টাইপ নেকি কিবা তেনেকুৱাতো নহয় এই ভাঙি যাব পুতুককে নাই ধৰক না এইটো ঢালাৰ বস্তু হয় এইটো প্লেট এইটো কেমেৰাটো লৈ আহক দেখুৱাই দিয়ক এইটো ধৰক এজন নহয় এইটো 10জন উঠিলে ধৰক ফটকে ধৰক এইটো ভাঙাৰ ফটকে চান্স নাই ভাঙি নাযায় তাৰ মানে এইটো উঠক লাগিলে আপোনালোকে উঠি চাওক এইটো ভাঙাৰ কোনোদিনে তো চান্স নাই আৰু গ্যাৰাণ্টিবোৰ কেনেকুৱা গ্যাৰাণ্টি তো এইটো আমি ইয়াত লগাই আছো এটা ধৰক কোবা জায়গাত ধৰক এটা ৰিপেয়াৰিং কৰিবলৈ হলে তেলে আমাক মাতিলে আমি আই পেলাই ৰিপেয়াৰিং কৰি দিম ৰিপেয়াৰিং হৈ যায় তাৰ মানে কেতিয়াবা কিবা ৰিপেয়াৰিং লগাব আহিম কিন্তু আহিম এতি মন্দৰলৈ আহিম কিন্তু মালিকে তো আমাক দেখো এটা পিছ বেয়া হৈ গৈছে আমি আহিম কিন্তু এইটো কিবা এটা আমাক গাড়ী ভাড়াটো দিব লাগিব আৰু এইটো এনেকৈ কমজুৰি নহয় আপোনালোকে তেনেকৈ ভাবিছে যে পাথৰ এটা লৈ পেলাই মাৰি চাবলৈ পাৰে কিন্তু ভাঙে নে নাভাঙে কিন্তু হয় ইটাৰ পৰা বহুত কমতে পায় ইটাতকে মানে বহুত কমত হয় ইটাৰ পৰা বহুত কমতে পাব এইটো ৱাল মাৰিলে আপোনালোকে লাগিলে পাথৰ এটা মাৰি পেলাই চাক লাগিলে এইবিলাকত হেৰি আছে নাই জালি আছে এইটো আপনি মাৰিটা দেখাই দিও আছে আৰে ভাই অলপ জোৰত মাৰিব আৰে ভাই এইটো আমি কি মাৰিম এইটো একটা নহয়
লাগিলে এনেকুৱা এই ক'ত গ'ল গুচি গৈছে আরে আরে ভাই ডাঙৰ লাগিছিলে মাৰক 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 কোনে মাৰিবলৈ আছে মাৰক তো গাইস ধুনীয়াকে মাৰি দেখাইছে দাদা এইটো দে এইটো দে মানে এই শব্দ হয় আরে এই কি আনি দিছো আরে মারক 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 আই আই আর নহয় এইটো ভাঙি গল একদম ঠিক সিমেন্টৰ এইটো ঢালাৰ বস্তু হয় না এইটো ঢালাৰ প্লেট হয় এইটো সব কোনো স্পট না এই লাল এক মারক 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 সাইড দে দাও ট্রাই করব হ্যাঁ এ ভগবান লাগি হবে সাক খালি আপনার দাগি হইছে অলপমান চাওক না না ভাঙে না ভাঙি না যায় তার মানে এইটো ভাঙে না ভাঙে দাগি হয় তার মানে ভাঙতো না গাড়ী হক কিবা যদি কেতিয়াবা খুন্দা খুন্দি আমাৰ নৰমেল ভাড়াটো দাগি হয় আৰু সাধাৰণতে কোনে নকল জুটিব ইয়াতে ন কোনে য'তটো নিদিয়ে না আৰু কেতিয়াবা কিবা গাড়ী দি কিবা খুন হয় সেইটো বেলেগ আৰু নিজে লাগাটো বেলেগ সেই তাতো খুন হ'ব এইটো খুন হোৱাটো নৰমেল ডাইৰেক্ট আৰু দেখাই দিছো আৰু কেনেকুৱা কি হয় বা কেনেকুৱা শব্দ হয় সব দেখাম আৰু লগা বছৰ বহুত বেছি আমাৰ এই নৰমেল হ'ল আৰু ইয়াৰ আপুনি কালাৰ কৰিব পাৰে বেলেগ ডিজাইন দিব পাৰে তাৰ লগতে মই কৈছো যে ডিজাইনো পায় ইয়াতে এইখিনি যোনবোৰ লগাইছে প্লেইন হয় ডিজাইনো পায় তো ডিজাইনখিনি আপোনালোকে পাব সেইবোৰ মোৰ ফটো আপলোড কৰি দিম ইয়াতে দেখাব আপোনালোকে হৈ গৈছে চাওক বনোৱা কমপ্লিট মানে এইটো চাইড তাৰমানে এইটো পছন্দ কমপ্লিট হৈছে আৰু চাওক এয়া মই উঠি পেলাই চাইছো চাওক মইতো 10 কেজি নহয় 20 কেজি নহয় মই 70 কেজি মানুহ হওঁ লছৰ হৈছে নেকি কিবা লছৰ হৈছে নাই এয়া চাওক মই জপিয়ে আছো চাওক চাইছে না নাই গাইস পুৰা ট্ৰায়েল কৰি যে চোৱা গৈছে দাও মাৰে মানুহ উঠাই শব্দ আছে বস্তুখন এতিয়া বনাই গেৰে সেইটো সুধিব লাগিব বাৰু ঠিক আছে মজা তো গাইস আৰু এবাৰ মানে ট্ৰাই কৰিব দিছো লোকক দে মাৰি দিয়া এয়া চাওক ভাই ভাঙা নাই আর ঠিক আছে শব্দ আছে আরে ভাই হেতু এনেকা লব আৰু কবলৈ নালাগে চাওক কবলৈ নালাগে তো গাইস চাওক কব নাই দাগ পৰি গৈছে আৰু হেতু চাওক নরমাল ইটার দাগ লাগিছে ফাটাও নাই ইটার দাগ লাগিছে আৰু এইটো চাওক ইটার দাগ আছে নরমাল এইটো ফাটাও নাই একো হোৱা নাই এইটো ইটাটো ক'ত গলি এইটো চাওক ইটা কাহে ইটাটো ভাঙি গৈছে সঁচাই নে মিছাই গৈছে লাগিলে আপোনালোকে যেতিয়া লগাম তেতিয়া চেক কৰিবলৈ পাৰিব আমি এনেকা মানে কমজুৰি মাল আনি পেলাই মানুহক নঠগো আৰু ফিনিশিং হ'ব এইটো চাব এই সিমেন্টৰ গেপটো দিন তো আছে আমি এনেকা ধুনীয়াকে মাৰি দিম নে গম নাপায় আৰু গম নাপায় এইটো চাওক এইটো চাওক মানে খুঁটাটো যোনটো আছে সব আমি এনেকা ধুনীয়াকে মাৰি দিম গোটে গেপটো মাৰি দিব একদম গম নাপায় এইটো মানে আপোনাৰ মানুহে যে ইয়াত কালাৰ কৰিব পাৰিব আৰু কোনো বাকি কাম নাই একটা ব্ৰাছ আন মালিকৰ আৰু কোনো কাম নাই প্লাষ্টাৰ কৰিবলৈ নালাগে একো কৰিবলৈ নালাগে খালি কালাৰ মাৰিলে হ'ল ডাইৰেক্ট প্ৰাইমাৰটো মাৰি ওপৰত কালাৰ কৰি দিলে হ'ল তো গাইস প্ৰায় কাম একেবাৰতে খতম খালি কালাৰটো মানে প্ৰাইমাৰটোহে কালাৰ কৰিলে হৈ গ'ল বাকি শব্দটো গম পাইছে তো গাইস কুটিনা আমাক দেখালো আপোনালোকে গম পালে কিন্তু তাৰ মাজতে আৰু বহুতখিনি কথা সুধিব আছে যে দাদা এখন ৱালখন ওখ কিমান মান ফুট হয় এইটো আপোনাৰ 6 ফুট 6.5 ফুট লৈকে পায় আকৌ এইটো হৈছে সিম্পল ৱাল ন হয় ইয়াৰ ভিতৰত আৰু ডিজাইন আছে বহুত ডিজাইন আছে ফেন্সিং ৱালও আছে আচ্ছা আপোনাৰ ডিজাইনটো লো ৰেটটো কিবা কম বেছি হয় নেকি এইটো হৈছে সিম্পলটো ডিজাইনটো কিবা এটা বেছি পৰে আৰু আচ্ছা আৰু আপোনালোকৰ ৱালৰ লগতে ফেন্সিংৰো কৰা যায় কৰা যায় সব মানে যি লাগে ৰেডিমেড ৱালৰ ফেন্সিং দিয়াটো আপোনাৰ একদম ৱালটো একদম ইনক্লুড কামটো এনেকা পাই যাব আৰু আমাৰ লগত কন্টাক্ট কৰিলে আৰু আপোনালোকে এই যোনটো ৰেডিমেড ৱালটো যে এইটো কি মেটেৰিয়েলত বনাইছে তাৰ মানে অলপ জব্দ আছে তো মালটো চালো জব্দ আছে মেটেৰিয়েলটো কি এইটো আমি আপোনাৰ এইটো ভিতৰত আপোনাৰ জিআই তাৰ যোনটো কোনে কয়েল ব্যৱহাৰ কৰি আছে কোনে কিবা ব্যৱহাৰ ৰড ব্যৱহাৰ কৰি আছে কিন্তু আমি জিআই তাৰ ব্যৱহাৰ কৰি আছো জিআই তাৰ একদম নেট যেনেকা বান্ধি দিয়ে নেট যেনেকা থাকে এনেকা নেটৰ নিচিনা থাকে একদম গনে আমি মানে পেলাই আমি বান্ধি পেলাই দিও আৰু এনেকা আমি এটাকে প্লেট বনাও যদি আপোনালোক আমাৰ ফ্যাক্টৰীত যোৱা নাই কিন্তু আমি ফ্যাক্টৰীৰ যাম নগা গলে কিবা যাম বাৰু হ'ব ঠিক আছে এদিন গৈ পেলাই লাগিলে চাই আহিব কেনেকা বনাও এই বস্তুটো কেনেকা ষ্ট্ৰং হয় আজি বাৰু দেখাও পাৰা নাই এইটো কিন্তু আজি বাকিখিনি গুতে দেখালোৱে কেনেকে লগাই কেনেকে ফিট হয় বা জব্দ কিমান বা মেটেৰিয়েল কি ইউজ কৰে টাইম কিমান লাগে ডিজাইন আৰু দা ৰেটটো এটা কেনেকা হ'ব তাৰ মানে এইটো ৰেটটো স্কয়াৰত হ'ব স্কয়াৰ ফুট হয়
আৰু মানে ধৰক এনেতো আপোনালোকৰ মানে বেছ নগাঁও তাৰ পৰা গোটেইখিনি কাম মানে কৰা যায় নগাঁৱৰ পৰা আপ ডাউন চব হয় তো ধৰক নগাঁৱৰ কথাটো কৈছো নগাঁৱৰ পৰা ধৰক আপুনি নলবাৰী আহিল পাঠশালা আহিল বা ইফালে আহিল তো ডিষ্টেন্সটো ৰেটটো অলপ কম ধৰক বেছি হয় নলবাৰী আহি পেলাই আমি ইয়াতে এইটো যোনটো কাম কৰি আছো এইটো আপোনাৰ 105 টকা স্কয়াৰত 105 টকা স্কয়াৰত হয় হয় এইটো সিম্পলটো 105 টকা স্কয়াৰ তো অলপমান ধৰক এতিয়া আমি ইয়াত য'ত আছো ইয়াৰ পৰা ধৰক আগুৱাই গ'লো নলবাৰী গ'লো পাঠশালা গ'লো হাউলি গ'লো ৰেটটো অলপ বেছি হ'ব চাগে ধৰক কিবা এটা বেছি হ'ব মানে কিবা এটা ধৰক গাড়ী ভাড়াটো অকমান গাড়ী ভাড়াৰ কাৰণে আচ্ছা মেইন আপোনাৰ গাড়ী ভাড়াটোৰ কাৰণে অলপ ইফালে ৰেট হয় 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 তো গাইজ আপোনালোকে ৰেটটো প্ৰায় গম পালে এতিয়া বৰ্তমান আমি য'ত আছো এইখিনি জেগাত আপোনাৰ 105 টকাত কৰি আছে ন 105 টকাত কৰি আছে স্কয়াৰ ফিট তো ইয়াৰ পৰা যদি আমি আগুৱাই যাওঁ অলপমান কিবা 10-5 টকা কিবা এটা বাঢ়িব আপোনাৰ মানে মেইন আপোনাৰ গাড়ীৰ বা তেলৰ খৰচাটো এইটো তো এটা প্লেটৰ কথাটো আমি গম পালো প্লেটটো মেটেৰিয়েল গম পালো এটা খুঁটা কিটা কি মেটেৰিয়েল বনাই আছে খুঁটাটো আপোনাৰ 1/2 ইঞ্চি মেটেল দি পেলাই বনাই আছো 1/2 ইঞ্চি মেটেৰিয়েল আৰু এটা 8 ফুটিয়া খুঁটাত 250 তার 3 ডালকে ব্যৱহাৰ কৰি আছো আচ্ছা হয় এটা আপোনালোকে ভাঙে চাবলৈ পাৰে য'ত যাম কামত এতিয়া আমি কম সাইডালকে দিও ৰড য'ত যাম কামত তো যোৱাৰ পিছত কোন মালিকে ভাঙি চাব ৰড কেডাল আছে তোলাব 2 ডাল কি কৰিব আপোনালোকে কক মানে যোনটো কয় আৰু হেতুৱে আছে মেটেৰিয়েল আমি যোনটো কম হেতুই পাব এতিয়া আমি নকও এইটো প্লেটৰ ভিতৰত আমি নকও কয়েল ৰড আছে বুলি এনেকৈ নকও এতিয়া ধৰক এতিয়া কম আমি কয়েল ৰড আছে আপোনালোকে তো দেখি না পাই এতিয়া লগাই আছো পিছত ধৰক আমি কোনোবা প্লেটৰ ভিতৰত মালিকে যোৱাৰ পিছত ভাঙিব এটা কব এটা চাব টেষ্ট কৰি চাব আৰু চাব এটা টেষ্ট কৰিব পিছত চাব জিয়ে তাৰ ওলাইছে এটা আমাক কি কৰিব কক এটা আমি যোনটো আছে আমি হেডি কৈ দিম তো দাদা একদম লাষ্টৰ এটা কথা সাপোজ এটা কোনোবাই মানে অৰ্ডাৰ দিলে আপোনাৰ তো ধৰক নগাঁওতে আপোনালোকৰ হেতু মানে কামখিনি হয় তো ধৰক কথাটো কৈছে পাঠশালা হল বা নলবাৰী মানুহ অৰ্ডাৰ দিলে গুৱাহাটীৰ মানুহ অৰ্ডাৰ দিলে আজি ফোন কৰিলে আহুতে কিমান মান টাইম লাগে আপোনালোকৰ ধৰক 2 দিন 3 দিন মানে 2-3 দিন আগতে কি ধৰক আমাৰ ডেলিতে কাম আছে ডেলি কাম আছে কাম থকা অৱস্থা ধৰক আমি 2 দিন 3 দিন টাইম লম টাইম লৈ পেলাই পিছত আমি যাম মানে আপোনালোকে ডাইৰেক্ট মালখিনি লৈ আহিব নে পাছত আহিকে জুকি যাব নাই নাই ধৰক কোনোবা ডাঙৰ কাম হলা ধৰক না আহি পেলাই আগতে জুকি যাব লাগিব ধৰক কোনো এতিয়া এইখিনি যেনেকৈ জায়গা মাৰিছো একদম লেভেল জায়গা মালিক আমাক কৈছে ইমান ফুট আছে আমি ডাইৰেক্ট মাল লৈ ডাইৰেক্ট গুছি আহিছো ডাইৰেক্ট আৰম্ভ হৈ গৈছে হয় একদম ডাইৰেক্ট আৰম্ভ কৰিছো কেলে আজিকালি কি বহুত মানে ধোকাবাজি কৰে হেতু কেলে ফোন মাৰি পেলাই মাতে আহা তোমালোকে ফোন নুউঠাই হেতু সুইচ অফ কৰি দিয়ে হেতু আমাক জুনে ওয়াল মাৰিব বুলি জুনে ভাবিছে তেও আমাৰ লগত মিছা কথাটো নকলেই হ'ল ওয়াল মাৰিম আৰু কিবা এটা পইচা ধৰক এডভান্স কিবা এটা পইচা গাড়ী ভাড়া কিবা এটা আমি গাড়ী ভাড়াটো খুজিম এডভান্স কিবা এটা খুজিম তেতিয়ালে আমাৰ ইমান টেনচন নাথাকে আৰু তো গাইস কোনোবা যদি মানে লগাব খুজিছে নাম্বাৰটো দিয়া আছে আপোনালোকে কন্টাক্ট কৰিব পাৰিব মানে এনে আৰু ফোন কৰি এনে সুধি নাথাকিব যদি আপোনালোকৰ সঁচাকৈ ইচ্ছা আছে বা আপোনালোকৰ বাউণ্ডাৰী ৱাল দিব ইচ্ছা আছে তো যোনকি দেখালো ৰেডিমেড ৱাল গম পাইছে আপোনালোকে জব্দৰ কথা গম পাইছে ৰেটটো গম পাইছে তো যদি ভাল লাগিছে ইয়াতে আপোনালোকে ডিজাইনটো পাই যাব ডিজাইনৰ আৰু ফটো লগাই দিম বাৰু আপোনালোকে চাব পাব যদি ভাল লাগে আৰু সঁচাকৈ যদি আপোনালোকে সিৰিয়াছ লগাব ইচ্ছা তেতিয়াহে কন্টেক্ট কৰক তেওঁলোকে ধুনীয়াকৈ আপোনালোকক বুজাই দিব আৰু ধৰক ফোন কৰিলে কিবা ধৰক আজি ধৰক এতিয়া কাম কৰি আছে এইবোৰ সব লগাই আছে মই ফোন কৰিছিলো বিজি থাকিব পাৰে কিবা কামৰ মাজত ধৰক একবাৰ দুবাৰ ৰিচিভ নকৰিব পাৰে কিন্তু ৰিচিভ কৰিব আপোনালোকক ৰেছপন্স দিব তো আপোনালোক যদি সঁচাকৈ সিৰিয়াছ কন্টেক্ট কৰক ধুনীয়াকৈ কথা পাতি লওক কিমান স্কয়াৰ ফিট যদি নিজে জোখে গোটেইখিনি ডিটেইলছত কৈ দিয়ক তেওঁলোকে সেই হিচাপমতে বনাই ঘৰত আহি ধুনীয়াকৈ লগাই দি আপোনালোক গুচি যাব আৰু কিবা এটা এডভান্স ধৰক যিহেতুকে ইমান দূৰৰ পৰা আহিব আপোনালোকৰ অৰ্ডাৰটো দিছে নথকা হেতুত আপোনালোকে চিন্তা কৰিব নালাগে কিন্তু ইমান দূৰৰ পৰা যেহেতুকে আহিব কিবা এটা এডভান্স আপোনালোকে কৰি থৈ দিব আৰামছে আহি লগাই থৈ গুচি যাব আৰু মই কওঁ যে মই যিমানখিনি দেখিলো আৰু মই যিমানখিনি মানে চালো সঁচাকৈ বহুত বেছি ভাল লাগিছে ৰেডিমেড আৰু ধৰক মানে আপোনালোকৰো বেছি কষ্ট নাই 2-3 দিনতে কমপ্লিট হৈ যায় এইটো লগাওতে আৰামছে কমপ্লিট হৈ যাব প্লাছ ডাইৰেক্ট আপুনি মানে কালাৰ চালাৰ কিবা ডিজাইন যেন এনে নিজে কৰিব খোজে সেইটোও কৰিব পাৰিব ডিজাইন প্লেটো পায় প্লেটো ডিজাইন পায় প্লেটো ডিজাইন পাব তো মানে ইমান মানে ঝামেলা নেই বা টেনশ্যন নেই ইমান মজাকৈ লগাই দিব তো যদি ইচ্ছা সঁচাকৈ লগাব কণ্টেক্ট কৰক দাদাহঁতে আহি ধুনীয়াকৈ লগাই দি যাব আৰু একদম লাষ্টত মই ৰিভিউ ল'ম বাৰু যোনে লগাই আছে তেওঁলোকতো কণ্টেক্ট কৰি তেওঁলোকৰ লগত লগাইছেতো তেওঁলোক অলপমান ওলাই গৈছে আহিলে ৰিভিউটো লৈ জনাই আছোঁ বাকীটো টেষ্ট কৰিছোঁ আমি ৱালত তো এইফালে আমাৰ আহি পেলাই দাদা মানে এই মাটিখিনিৰ অ'নাৰ আৰু এওঁ তাৰমানে ৱালখিনি ৰেডিমেড ৱালখিনি দি আছে তো দাদা তহঁতে কণ্টেক্ট কেনে কৰিছিলে প্ৰথমতে এওঁলোকক তাৰমানে মই প্ৰথমতে এনেই হেৰিত পাইছিলোঁ আমাৰ ওচৰতে সেই এনেকুৱা ৱাল লগাইছিল লগাওঁতে তাৰমানে হেৰি কৰিলোঁ মই সেই তেওঁলোকৰ পৰা নম্বৰটো ল'লোঁ ফোন কৰিলোঁ ৰেছপন্স কেনেকুৱা আছিল ফোন কৰোঁতে তেওঁলোকৰ ভালেই পাইছোঁ লগে লগে ফোন ধৰিছে
আৰু আপুনি মানে ৱালখিনি যে ছেটিছফাইড নে কেনেকুৱা লাগিছে কামটো তেওঁলোকৰ কামটো মই এনেই ভালেই পাইছোঁ তথাপিতো গোটেইখিনি ফিটিং হোৱা নাই যদিও এই ভালেই পাইছোঁ লগোৱাখিনি আৰু স্কুৱেৰ ফিট মানে কিমান লৈছে আপোনাৰ এইটো 105 টকাকৈ লৈছে 105 টকাকৈ লৈছে আপোনাৰ ঠিকে আছে মই সুধিছিলোঁ তাৰ মানে সেইকাৰণে মই সুধিছিলোঁ আপোনাক কিমান লৈছে তো গম পালে আপোনালোকে দাদাও মানে এতিয়ালৈকে ৰিভিউটো ভালেই পাইছে আৰু প্ৰায় লগোৱা হৈছে এইখিনিতো গোটেইখিনি হৈছে এইখিনি কামখিনিতো ঠিকেই পাইছে আপুনি একোতো মানে বেয়া পোৱা নাই কামখিনি তো প্ৰায় এইখিনি হৈছেই আৰু এই আপোনাৰ এইখিনি খালি আছে আৰু এই সেইফালে পিছৰ খালি অলপমান এইখিনি অলপমান খালি আছে তো প্ৰায় কাম খতমে